খিৰিকীৰ গ্ৰিল গোটেইখিনি ভাঙি মানে যোনফালে সোমাইছে খিৰিকী গ্ৰিল ভাঙি ফালে সোমাইছেতো চ' সেইটো কাৰণে এইটো আমাৰ কাৰণে অকণমান ছেফটিটো এতিয়াতো আমি চাব লাগিব এতিয়া ডকাইতিৰ দৰেই ক'ব পাৰিব এইটো বহুত বেছ ডাঙৰ নিব নোৱাৰিলে কাৰণ ইমান বস্তু লৈছে কেনেকৈ দাঙিব তাহাঁতে দুটা ল'ৰা টাৰ্গেট মানে কাঁহ পিতলৰ যোনখিনি বেছি ফালে তাহাঁতে ড্ৰাগছ কৰিব পাৰে বা যি সেইটো সেইবিলাকেই কাম আৰু এতিয়া আজিতো আমাৰ আগত পুলিচ আহিছিলে তাৰ পৰা আহি পেলাই তেতিয়া তাহাঁতে কৈছে যে সেইখিনিয়ে তাহাঁতৰ গোটেই গেং এটা আছে মানে হেৰি চ' যদি গেং এটা আছে বুলি আই ফিল কি গভৰ্ণমেণ্টে অলপ ষ্টেপ ল'ব লাগে সেইখিনি জেগা চাফা কৰিবৰ কাৰণে কাৰণ আমাৰ চবৰে কাৰণে আমাৰ ওচৰ চুবুৰীয়াতো হৈছে চবৰে কাৰণে এটা ভয়াৱহ অৱস্থা এটা হৈ আহিছেতো চ' সেইটো কাৰণে ডেফিনেটলি কৰিব লাগে আৰু পেহীটো গভৰ্ণমেণ্টে একেবাৰে ট'টেলি নেগলেক্ট কৰি আছে লাষ্ট 3-4 years চ' আমি মানে এতিয়া আজি নেগলিজেঞ্চৰ কাৰণে এনেকুৱা অৱস্থা হৈছে এক পইচাও নিদিয়ে একেবাৰে নিদিয়ে মইতো বিচাৰোঁ কি মামণি ৰয়ছম গোস্বামীৰ নামত স্পেচিফিকেলি এটা ওলাই যোনটো আগতে হিমন্ত দাই সেইটো দিছিলে কিন্তু সেইটো এতিয়া গোটেইখন ক'ভিডৰ পাছত গোটেইখন বদলাই দিলে বদলাই দি পেলাই যে ইয়াৰ নাই কিন্তু দিছ ইজ what এইবিলাকেইতো হেৰিটেজ আমাৰ অসমৰ তেখেতে আজি এতিয়া প্ৰকাশনত যিমানখিনি আছে যিমানবিলাক আছে চব মামণি পেহীৰ ষ্টুডেণ্ট হয় তাহাঁতে অকণমান যদি এইফালে চকু দিলেহেঁতেন আমি বৰ ভাল পালোহেঁতেন মহানগৰীৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোতো অব্যাহত আছে চোৰৰ তাণ্ডৱ আৰু এইবাৰ চোৰৰ হাতোৰা পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ বাসগৃহত অৰ্থাৎ মামণি ৰয়ছম গোস্বামীৰ মহাপ্ৰয়াণৰ পাছত এই বাসগৃহটো সাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ হিচাপে নামাংকিত কৰা হৈছিল আৰু মামণি ৰয়ছম গোস্বামীয়ে সেই জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীসমূহৰ বিভিন্ন বঁটা বাহনসমূহ এই ঘৰটোতে সংৰক্ষিত কৰি ৰখা দেখিবলৈ পোৱা গৈছিল আৰু সেই ঘৰটোতেই আজিৰ দিনটোত পুৱাৰ ভাগত চোৰৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু 2-3টাকৈ চোৰে আচলতে এই ঘৰটোত সোমাই চুৰি কৰাৰ এক অভিসন্ধি ৰচা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছো যে এখন খিৰিকী আৰু এই খিৰিকীখনেৰেই আচলতে চোৰকেইটা প্ৰথম প্ৰৱেশ কৰিছিল যি খিৰিকীখনৰ জৰিয়তে ভাঙি ভিতৰলৈ প্ৰৱেশ কৰিছিল চোৰকেইটা আৰু তাৰ পাছতেই ভিতৰত থকা বিভিন্ন ধৰণৰ যিসমূহ বঁটা আছে বিভিন্ন ধৰণৰ কাঁহ পিতলৰ বঁটাসমূহ লৈ এই স্থানৰ পৰা উদ্ধাৰ হ'বলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই ঘৰখন আমি দেখুৱাইছো এই ঘৰখন হৈছে জ্ঞানপীঠ বঁটা বিজয়ী তথা অসমৰ সাহিত্য জগতৰ এগৰাকী স্বনামধন্য ব্যক্তি স্বনামধন্য মহিলা মামণি ৰয়ছম গোস্বামী বাইদেউ ঘৰ আৰু এই ঘৰখনতে যোৱা নিশা এনে এটা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু পিছৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ ভাগত এই ঘৰখন সাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ হিচাপে নামাংকিত কৰা হৈছিল আৰু এটা লাইব্ৰেৰী স্থাপন কৰা হৈছিল আৰু বাইদেৱে তেওঁৰ জীৱনত ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী আছে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ কিতাপ পত্ৰ বিভিন্ন বঁটা বিভিন্ন স্মাৰক পত্ৰ বিভিন্ন অভিনন্দন পত্ৰসমূহ এই ঘৰখনতে আচলতে অতি সুন্দৰকৈ সজাই ৰখা হৈছে আজিৰ দিনটোতো আৰু সেই ঘৰখনতেই চোৰৰ হাতোৰা পৰা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাবলৈ যত্ন কৰিম যে কেনেধৰণে আচলতে চোৰে টোপোলা বান্ধি এক প্ৰকাৰ যিসমূহ আচলতে বিভিন্ন ধৰণৰ বঁটা আছে বিভিন্ন ধৰণৰ কাঁহ পিতলৰ বঁটাসমূহ আছে বাইদেউ বিভিন্ন প্ৰান্তত লাভ কৰা বিভিন্ন অনুষ্ঠানত লাভ কৰা যিসমূহ আচলতে বঁটা স্মাৰক আছে স্মাৰকসমূহ লৈ এক প্ৰকাৰ উধাও হ'বলৈ চেষ্টা কৰিছিল কিন্তু যিহেতু পুৱাৰ ভাগৰ ঘটনা আৰু কেইবাজনো ব্যক্তিয়ে দেখি হৈচৈ লগোৱাত তাৰ পাছৰ সময়ত আচলতে এক প্ৰকাৰ যিসমূহ সামগ্ৰী তেওঁলোকে চোৰকেইটাই নিবলৈ চেষ্টা কৰিছিল আৰু সেই সামগ্ৰীসমূহ তাতেই পেলাই উধাও হোৱা দেখিবলৈ উধাও হোৱা দেখিবলৈ পোৱা গৈছে আমি প্ৰথমে এটা বস্তা দেখুৱাইছো এই বস্তাটো যদি দেখুৱাওঁ তেন্তে প্ৰথম বস্তাটোত আমি দেখিবলৈ পাইছো বিভিন্ন বঁটাৰ যিসমূহ আচলতে স্মাৰক থাকে স্মাৰকসমূহ এনেধৰণে টোপোলা বান্ধি প্ৰথমটো বস্তা আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু তাৰ পাছত যদি আমি দ্বিতীয়টো টোপোলা দেখুৱাবলৈ যত্ন কৰোঁ তেন্তে যথেষ্টখিনি সামগ্ৰী এনেধৰণে বাইদেউ ঘৰৰ পৰা লৈ উধাও হ'বলৈ চেষ্টা কৰিছিল পুৱাৰ ভাগত সেই চোৰকেইটাই আৰু যিহেতু নিশাৰ ভাগত এই ঘৰখনত কোনো নাথাকে কিন্তু দিনৰ ভাগত এজন ব্যক্তি এই ঘৰখনত থাকে বা এই যি গোটেই লাইব্ৰেৰীটো আছে অতি সুন্দৰভাৱে পৰিচালনা কৰে কিন্তু নিশাৰ ভাগত যিহেতু কোনো নাথাকে এই ঘৰখনত গতিকে তাৰেই সুবিধা লৈ তাৰেই সুবাদত আচলতে চোৰকেইটাই এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল এই লাইব্ৰেৰীটো পৰিচালনা কৰে যিজন ব্যক্তি আছে তেওঁৰ সৈতে আমি উপস্থিত আছো তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম গোটেই ঘটনাটো কেনেকৈ হৈছিল আৰু কিমান সময়ত সংঘটিত হ'ল এই ঘটনাটো আপোনাৰ ৰাতিপুৱা 7টা 7:30 সময়ত হৈছিলে মোক তেতিয়া এই দোকানী দাদা আছে তেখেতে মোক ফোন কৰিছিলে ফোন কৰোঁতে মই তেখেতক ফোন কৰাৰ লগে লগে মই ইয়াতে আহি কিনে চাওঁ যদি ফ্ৰণ্টৰ গোটেইকেইখন গেট আপোনাৰ তলা মৰা আছে
কিন্তু পিছফালৰ মানে আমাৰ এখন দৰ্জা আছে যোনখনে তেখেতে এণ্ট্ৰি কৰিব লৈছে কিন্তু দৰ্জাখনেতো এণ্ট্ৰি নকৰিলে এখন খিৰিকী আছিলে খিৰিকীখন ভাঙি কিনে এণ্ট্ৰি কৰি কিনে তেখেতসকলে ওপৰত গৈছে য'ত আমাৰ গোটেই কাঁহৰ বাচন বৰ্তনৰ পৰাই কৰি মূৰ্তি আদি সকলোবোৰ আছিলে সেইবোৰ বস্তুবোৰ তেখেতসকলে ইয়াৰ পৰা লৈ যাবলৈ লৈছিলে ৰাতি ইয়াতে নাথাকে মানুহ ৰাতি ইয়াতে কোনো নাথাকে আৰু ৰাতি নথকাৰ কাৰণে আপোনাৰ মেইনলি আপোনাৰ ইয়াতে চোৰৰ আতংকটো বেছি হৈছে আৰু কি নিব খুজিছিলে মেইনলি কিমান বস্তু মেইনলি আপোনাৰ তেখেতৰ টাৰ্গেট এটাই আছিলে কাঁহৰ যিমান বাচন বৰ্তন আছিল পিতলৰ আপোনাৰ মূৰ্তিৰ পৰা আদি কৰি বা আমাৰ এৱাৰ্ড বাইদেউৰ আমাৰ ইমান বিখ্যাত এৱাৰ্ডবোৰ আছিলে সেই এৱাৰ্ডতো কিছুমান কাঁহৰ সামগ্ৰী আছিলে সেইবোৰ পৰ্যন্ত তেখেতসকলে চুৰ কৰি লৈ যাব চেষ্টা কৰিছে। নিব নোৱাৰিলে কেনেকৈ তাৰ পৰা নিব নোৱাৰিলে কাৰণ মানে পিছফালে আপোনাৰ কনষ্ট্ৰাকশ্যন চলি আছে সিহঁতৰ ঘৰ মানে কি মিস্ত্ৰীবোৰ ৰাতিপুৱা সোনকালে উঠে সোনকালে উঠালে তেখেতসকলে চাগে চিঞৰ বাখৰ কৰিলে চিঞৰ বাখৰ কৰোঁতে ইয়াৰে মানুহবোৰে কিছুমানে গম পালে কি চুৰ আহিছে বা কিবা আহিছে সিহঁতে বস্তুবোৰ তাতে থৈ কিনে চুৰবোৰে পলালে তেতিয়া তাৰ পৰা তো বস্তুবোৰ মানে লৈ যাব নোৱাৰিলে তাতে থৈ দিলে তাৰপিছত তেখেতৰ চুৰকেইটা দৌৰি কেইটা আছিল বুলি কৈছে জনামতে তেখেতৰ দুজন আছিল গতিকে এনেধৰণে বৰ্তমান সময়ত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু আমি এই পুথিভঁৰালটো দেখুৱাইছোঁ লাইব্ৰেৰীটো দেখুৱাইছোঁ যিটো লাইব্ৰেৰীত আচলতে মামনি ৰয়ছম গোস্বামী বাইদেউৰ বিভিন্ন গ্ৰন্থসমূহ এনেধৰণে আচলতে অতি সুন্দৰকৈ ৰখা হৈছে আৰু সমান্তৰালভাৱে তেওঁ যিসমূহ গ্ৰন্থ অধ্যয়ন কৰিছিল তেওঁ যিসমূহ গ্ৰন্থ জীৱনকালত ক্ৰয় কৰিছিল বিভিন্ন স্থানৰ পৰা লৈ আহিছিল সেই গ্ৰন্থসমূহ ইয়াত অতি সুন্দৰকৈ ৰখা হৈছে গতিকে এই যি আচলতে লাইব্ৰেৰীটো আছে পুথিভঁৰালটো আছে দিনত পৰিচালনা কৰিবৰ বাবে এজন ব্যক্তি থাকে কিন্তু নিশাৰ ভাগত কোনো ব্যক্তি নাথাকে আৰু এই সমগ্ৰ গোটেই যি প্ৰক্ৰিয়াটো আছে মামনি ৰয়ছম গোস্বামী বাইদেউৰ ঘৰখন সংৰক্ষণ কৰাই হওক বা এই পুথিভঁৰালটো বৰ্তমান সময়ত পৰিচালনা কৰাৰ গোটেই কথা বতৰাখিনিয়ে হওক সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টাত বৰ্তমান সময়ত অব্যাহত থকা কথা উল্লেখ কৰিছে পৰিয়ালবৰ্গই গতিকে চৰকাৰৰ তৰফৰ পৰা কভিডৰ পূৰ্বে যি সময়ত কভিড হৈছিল আগতে আচলতে তাৰ পূৰ্বলৈকে এটা 10 লাখ টকাৰ ফাণ্ড আহি আছিল এই গোটেই প্ৰক্ৰিয়াটো পৰিচালনাৰ বাবে বুলি জানিব পৰা গৈছে কিন্তু তাৰ পাছত কভিডৰ পাছৰ সময়খিনিত কোনো ধৰণৰ ফাণ্ড ৰিলিজ কৰা নাই চৰকাৰে যাৰ ফলত আচলতে তেওঁলোকে বৰ্তমান সময়ত এক প্ৰকাৰ ক্ষোভ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে যে যদিহে পাৰা হয় তেন্তে অতি সোনকালে যাতে এই গোটেই যি মামনি ৰয়ছম গোস্বামী বাইদেউৰ ঘৰখনৰ সংৰক্ষণৰ কথাই কওক বা এই সাউথ ইষ্ট এছিয়া ৰামায়ণৰ ৰিচাৰ্চ চেণ্টাৰৰ কথাই কওক বা এই আমি যি স্থানত উপস্থিত আছোঁ লাইব্ৰেৰীটোৰ কথাই কওক এই গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰিবৰ বাবে যাতে চৰকাৰে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰে বা তেওঁলোকৰ ফালৰ পৰা যি ধৰণৰ ধন পূৰ্বতে দিয়া হৈছিল সেই ধন যাতে পুনৰ মোকলাই দিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু যোৱা নিশা এই ঘটনাটো আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ যে গান্ধী বস্তিৰ 6 নং বায়লেনৰ যি আচলতে মামনি ৰয়ছম গোস্বামীৰ ঘৰ আছে বা মামনি ৰয়ছম গোস্বামীৰ ঘৰত যোৱা নিশা এক ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ দিশে অগ্ৰসৰ হৈছিল এই গোটেই কথা বতৰাখিনি আগবাঢ়িছিল কিন্তু পুৱা হোৱাৰ বাবেই কেইজনমান মিস্ত্ৰীৰ তৎপৰতাত মিস্ত্ৰী কেইজনে হৈচৰি লগোৱাত চোৰকেইটাই যিসমূহ আচলতে বস্তু আছিল যিসমূহ সামগ্ৰী লৈ উধাও হ'বলৈ চেষ্টা কৰিছিল সেইসমূহ তাতেই এৰি পলায়ন কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ